হাহাকাৰ লাগিছে উত্তৰ ভাৰতত, হাহাকাৰ লাগিছে অসমতো। অমানিশা হৈ আহিল সোমবাৰৰ নিশাটো। অনিদ্ৰা অনাহাৰত ত্ৰাস্তমান ৰাজ্যবাসী। ৰেমালৰ কালৰূপ সমগ্ৰ ৰাজ্য। চকুৰ প্ৰচাৰত উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। চকুৰ প্ৰচাৰত উৰি গৈছে টিনপাত ঘৰ সকলো। সোমবাৰৰ নিশা ৰাজ্যবাসীৰ বাবে ভগৱানে হৈ পৰিছে শেষ ভৰসা। উজনিৰ পৰা নামনিলে ধুমুহাৰ কেৱল বিভীষিকাময় দৃশ্য। এই দৃশ্য ঢেকীয়াজুলি স্কুললৈ যোৱা চলন্ত বাছৰ ওপৰত এনেদৰে খহি পৰিছে এজোপা প্ৰকাণ্ড গছ। এই দৃশ্য আকৌ মৰিগাঁও। একেদৰে মৰিগাঁও বিদ্যালয়লৈ যোৱাৰ পথত চলন্ত অটৰ ওপৰত এনেদৰে খহি পৰিছে এজোপা প্ৰকাণ্ড বকুল গছ। এই দৃশ্য নগাঁও কঠীয়াতলীৰ। বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত প্ৰকাণ্ড গছ বাগৰি পৰিছে বিদ্যালয় ঘৰৰ ওপৰতে। প্ৰায় 7 বজাত ধুমুহাজাক অহাৰ ফলত আমাৰ ৰেংবেং চাবাগিছা প্ৰাথমিক বিদ্যালয়ৰ বৃহৎ ক্ষতি হৈছে। এই বৃহৎ গছজোপা এই বতাহৰ ধুমুহাৰ ফলত ভাঙি পৰিছে। তাৰোপৰি আমাৰ স্কুল বহাৰ আগমুহূৰ্তত ল'ৰা ছোৱালীখিনি প্ৰায় এটা দুটাকৈ ইয়াত আহিছিলে। প্ৰায় ল'ৰা ছোৱালীখিনি স্কুলৰ ভিতৰত প্ৰৱেশ কৰিছিলে আৰু কিছু ল'ৰা ছোৱালী আহি আছিলে। কিন্তু বৃহৎ শব্দ হোৱাৰ ফলত ওচৰ চুবুৰীয়া ৰাইজে গম পোৱাৰ ফলতে আহি পেলাই তেওঁলোকে ল'ৰা ছোৱালীখিনি ৰক্ষণাবেক্ষণ কৰিলে আৰু আমাৰ যি ক্ষতি ল'ৰা ছোৱালীখিনি প্ৰাণ নাশৰ পৰা ৰক্ষা কৰিলে। আৰু আমাৰ এতিয়া দেখিছে নহয়, আমাৰ বিদ্যালয়ৰ গৃহ দুটি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। এতিয়া আমি পাঠদান কাৰ্যত সম্পূৰ্ণ ব্যাঘাত জন্মিব আমাৰ আৰু ইয়াৰ কাৰণে কোনোবা ব্যৱস্থা কৰিলেহে আমি পুনৰ আমাৰ বিদ্যালয় গৃহটি নিৰ্মাণ কৰি পেলাই আমি পাঠদান কাৰ্য চলাই নিব পাৰিম বুলি আশা কৰিছোঁ। এই দৃশ্য গোৱালপাৰাৰ দুধনৈ। পুৰণিকলীয়া এজোপা প্ৰকাণ্ড গছ বাগৰি পৰিছে অসম মেঘালয় সংযোগী পথ। ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে পথ আৰু সম্পূৰ্ণ বন্ধ কৰি ৰখা হৈছে বিদ্যুৎ যোগান। এই দৃশ্য কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প। ৰেমালৰ প্ৰভাৱত ধাৰাসাৰ বৰষুণৰ বাবে বৃদ্ধি পাইছে বৰপানীৰ নৈ। ফলত 4খন গেটেৰে সুৰাসুৰে এনেদৰে এৰি দিয়া হৈছে পানী, যাক লৈ নামনি অঞ্চলত থকা জনতাৰ মাজত এতিয়া হাহাকাৰ। এই কাৰ্বি আংলঙৰ পানীখন এতিয়া বাঢ়ি আছে। আমাৰ গাঁৱৰ মানুহ যিকেইটা আছে অলপ আঁতৰি যাওক। এই পানী বহুত বাঢ়ি আছে। এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰিপাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে এই মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰিপাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানীখন। আৰু তিৰালি বন্ধত যাব আৰু এই আপোনাৰ এই বুঢ়ীমাৰী বন্ধত যাব, গৈ পাব। পানী বাঢ়ি আছে, বহুত বাঢ়ি আছে। সোমাব সম্ভৱ আছে। সোমাই আছে আৰু সোমাব, বহুত ডাঙৰ হৈ যাব পানীখন। এই দৃশ্য গুৱাহাটীৰ বিধায়ক আৱাস গৃহৰ। ধুমুহাৰ ফলত গছ বাগৰি পৰিছে বিদ্যুতৰ তাঁৰৰ ওপৰত।
একেদৰে মহানগৰৰ নাৰেংগীতো এনেদৰে মাছ ৰাস্তাত বাগৰি পৰিছে প্ৰকাণ্ড গছ এই দৃশ্য আমিনগাঁৱত প্ৰকাণ্ড গছ বাগৰি পৰিছে গেৰেজৰ ওপৰত মুঠৰ ওপৰত সোমবাৰৰ নিশাৰ পৰা পুৱালৈকে এক অবৰ্ণনীয় বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে উত্তৰ ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আৰু বাতৰি লিখা সময়লৈকে ৰাজ্যত একাধিক লোকৰ মৃত্যুৰো খবৰ আহিছে ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24